Hello student, welcome back to Max Physics. तो আজি আমি অনুশীলনী প্ৰশ্নৰ নেক্সট খণ্ডটো আনিছো। ইয়াৰ আগতে আমি প্ৰথম খণ্ড বনাইছো, তাতে কিছুমান প্ৰশ্ন আলোচনা কৰা হৈছে আৰু কিছুমান স্কিপ কৰা হৈছে, সেইখিনি আমি পিছৰ ভিডিঅ'ত আপলোড কৰিম। আজি আমি তাৰে অনুশীলনীটোৰ বাকি যিখিনি আছে সেইখিনি আমি কৰিব ট্ৰাই কৰিম। তো ওয়েলকাম টু ম্যাক্স ফিজিক্স। আকৌ একবাৰ গলো বাকি আগৰ যিখিনি প্ৰবলেম কৰা হৈছিল সেইখিনি পাৰিছানে সবে, ট্ৰাই কৰিছানে, সেইখিনি বুজি পাইছানে সবে? যদি বুজি পোৱা নাই তলত কমেন্ট কৰিবা ক'ত বুজি পোৱা নাই, মই নেক্সট ভিডিঅ'ত হেতু বস্তুটো ক্লিয়াৰ কৰি দিম। আৰু কোনবাই কমেন্ট কৰিছা, মই নামটো পাহৰি গলো, যে 6 নম্বৰ চেপ্টাৰটোৰ ভিডিঅ' বনাব লাগে। 6 নম্বৰ চেপ্টাৰটো আমি বনাম, কিন্তু তাৰ আগতে আমি আগৰ চেপ্টাৰবিলাক বনাব লাগিব, কাৰণ ডাইৰেক্ট 6 নম্বৰটো গ'লে তুমি বুজি নাপাবা। আমি ফাৰ্ষ্ট ইয়াৰৰ যিখিনি বস্তু আছে সেই বস্তুখিনি সিৰিয়েলি যাম, চেপ্টাৰ 1, চেপ্টাৰ 2, চেপ্টাৰ 3 এনেকৈ যাম। ডাইৰেক্ট আমি 6 নম্বৰ বা ডাইৰেক্ট 7 নম্বৰ সেনেকৈ নাযাওঁ। তো ষ্টাৰ্ট কৰোঁ। আজি আমাৰ চাওঁ কুৱেশ্যন নম্বৰ কিমান আছে। আচ্ছা, ফেনটো অন হৈ আছে, ৰ'বা 1 মিনিট। ইয়েছ, তো কুৱেশ্যন নম্বৰ আজি আছে আমাৰ 2.9 কি কৈছে যে 35 mm স্লাইড এখনত ঘৰ এখনৰ ফটো 1.75 সেন্টিমিটাৰ স্কয়াৰ। আচ্ছা, এখন স্লাইড আছে, স্লাইড মানে এখন কাঁচ বুলি ভাবিব পাৰা, কাঁচৰ নিচিনা এখানে এটা টুকুৰা আছে যাৰ থিকনেসটো কিমান 35 mm। তোমাৰ হাতত এটা গ্লাস আছে, ধৰি লোৱা এটা গ্লাস আছে যাৰ থিকনেস কিমান 35 mm। তো কি কৈছে, স্লাইড এখনত ঘৰ এটাৰ ফটো এখনে 1.75 সেন্টিমিটাৰ কালি অধিকাৰ কৰি থাকে। কি কৈছে, ধৰি ললো মই এই কিতাপখন ধৰি ললো এখন স্লাইড যাৰ থিকনেস মানে এইখিনি কিমান 35 mm। তো ইয়াতে এই স্লাইডটোত এটা ঘৰৰ ফটো আছে, ঘৰখনৰ কালি কিমান দিয়া আছে 1.75 সেন্টিমিটাৰ স্কয়াৰ। তো এই স্লাইডখনত এখন ঘৰৰ ফটো আছে, ইয়াতে ড্ৰয়িং কৰা এটা ঘৰৰ ফটো আছে যাৰ এৰিয়া 1.75 সেন্টিমিটাৰ স্কয়াৰ। তো কি কৈছে, প্ৰজেক্টৰৰ এটাৰ পৰ্দা এখনত স্লাইডখনৰ পৰা প্ৰক্ষেপ কৰাত ঘৰটোৰ কালি হ'ল 1.55 মিটাৰ স্কয়াৰ। প্ৰজেক্টৰ পৰ্দা ব্যৱস্থাটোত ৰৈখিক বিবৰ্ধনৰ পৰিমাণ কিমান? তাৰমানে ধৰি লোৱা এইখন স্লাইডত ইয়াতে এখন ঘৰৰ ফটো আছে যাৰ এৰিয়া দিয়া আছে 1.75 সেন্টিমিটাৰ স্কয়াৰ। তেতিয়াহ'লে ইয়াত তুমি ধৰা ফোকাস কৰিছা, ইয়াৰ পৰা লাইট দিছা, আমি এই ঘৰখনৰ ইয়াতে মই লাইট পেলাইছো, এই ইমেজটো ডাঙৰ কৰি মই বোৰ্ডত পেলাইছো। বোৰ্ডত পেলালে তাৰ যিটো কালি হ'ব সেই কালিটো দিয়া আছে 1.55 মিটাৰ স্কয়াৰ। তাৰ মানে ঘৰখনৰ ফটো স্লাইডটোত কিমান দিয়া আছে 1.75 সেন্টিমিটাৰ স্কয়াৰ। এটোত মই লাইট পাস কৰাত ইয়াৰ ফটোটো যাই পৰ্দাত পৰিছে, পৰ্দাত পৰি যোৱাৰ লগে লগে তাৰ সেই ফটোটোৰ যেটো কালি আছিল এটো বৃদ্ধি হৈ কিমান হৈছে 1.55 মিটাৰ স্কয়াৰ, 1.55 মিটাৰ স্কয়াৰ। তাৰ মানে মই বোৰ্ডত যিখন ফটো পৰিছে হেতুক আমি ইমেজ বুলি ক'ব পাৰো, প্ৰতিবিম্ব বুলি ক'ব পাৰো, আৰু ইয়াতে যিটো দিয়া আছিল এইখনত যিটো আঁকা আছিল হেতু আমি লক্ষ্য বস্তু বুলি ক'ব পাৰো। তাৰ মানে ইয়াতে মই ক'ব পাৰিম সাইজ অফ ইমেজ দিয়া আছে এইখিনি। সাইজ অফ অবজেক্ট ইজ ইকুয়াল টু অবজেক্ট দিয়া আছে 1.75 সেন্টিমিটার স্কয়ার। চোৱা
ইয়াতে আমি এটো কি বুলি কওঁ অসমীয়া লক্ষ্য বস্তুৰ এটো যে ইয়াতে কালি দিয়া আছে তো কালি লিখো ইয়াতে এটো प्रतिबिंबर काली इक्वल टू एखिनि दिया আছে तो एटू जेतु सेंटीमीटर दिया আছে ইয়াকো আমি সেন্টিমিটাৰত কনভার্ট কৰিব লাগিব তো 1.55 ইনटू মিটার 1 মিটার মানে 10 স্কয়ার সেন্টিমিটার উপৰত আছে স্কয়ার তো 1.55 ইনटू 10 টু দি পাওয়ার 4 सेंटीमीटर स्क्वायर तो एखिनि आमार इनफरमेशन आमाक कि उलाब दिसे रैखिक विवर्धन इज इक्वल टू व्हाट रैखिक विवर्धन माने दैर्घ्यर किमान बृद्धि होइसे तो आमार दैर्घ्यर बृद्धिटो दिया नाइ कालिर बृद्धिटो दिया আছে तो मैं आगते एटु लिखि लওঁ एतेके कालिर विवर्धन इज इक्वल टू आमी क्लास 10 ওলাইছিল না विवर्धन इज इक्वल टू কি प्रतिबिंबर आकार बाय लक्ष्य बस्तुर आकार ऊपर আছিল प्रतिबिंबर आकार तলত আছিল लक्ष्य बस्तुर आकार तो ইয়াতে कालिर जेहेतु विवर्धन ওলাইছো तो ऊपर लिखिम प्रतिबिंबर काली बाय लक्ष्य बस्तुर काली अच्छा कालिर विवर्धन मैं विवर्धन एम ए दी बुझाय और जेहेतु काली तो मैं तलत एरिया ए लिखिलु मैग्निफिकेशन ऑफ एरिया तो किमान दिया আছে प्रतिबिंबर काली दिया আছে एखिनि 1.55 into 10 to the power 4 सेंटीमीटर स्क्वायर लक्ष्य बस्तुर काली दिया আছে 1.75 into एखिनि दिया আছে सेंटीमीटर स्क्वायर तो एखिनि डिवाइड करिले किमान हबो कैलकुलेटर मारा 1.55 divided by 1.75 1.55 by 1.75 एटू किमान होबो 0.8857 into 10 to the power 4 एटू हल आमार कालिर विवर्धन अच्छा कालिर विवर्धन पालो एखिनि अच्छा এখন ঘৰৰ ফটো আছিলে মোৰ ঘৰখন মই যদি ৰেক্টেঙ্গুল সরি স্কয়ার বুলি ভাবো কালি মানে কি আছিলে কালি ইজ ইকুয়াল টু দৈর্ঘ্য ইনটু দৈর্ঘ্য মানে দৈর্ঘ্য स्क्वायर तो दৈর্ঘ্য इज इक्वल टू मैं दुई फाले जो रोट ओवर लौ एफाले रोट ओवर काली तो मैं कि लिखिम दৈর্ঘ্যৰ विवर्धन बा रैखिक विवर्धन इज इक्वल टू रोट ओवर कालिर विवर्धन कारण दৈর্ঘ্য माने कि कालिर वर्गमूल स्क्वायर क्षेत्र तो इते आमी पालू किमान 0.844 सॉरी 8854
8857 into 10 to the power 4 আচ্ছা 10 to the power 4 to বাহিৰত আহিলে হ'ব 10 স্কয়াৰ এখিনি ৰুট ওভাৰ এখিনি কিমান হ'ব ৰুট ওভাৰ 0.8857 is equal to এখানে হবো 0.941 into 10 to the power 2 তো এখানে হবো আমার রৈখিক বিবর্ধন আমি এরিয়া কি জানো a is equal to l into b যদি স্কয়ার হয় তো l into l মানে l স্কয়ার তখন l কিমান হ'ব is equal to root over a তো কালির বিবর্ধন আমি পাইছো দৈর্ঘ্যের বিবর্ধন হলে তার root over লব লাগিব তো এখানে হল আমার দৈর্ঘ্যের বিবর্ধন তো নেক্সট আছে কোশ্চেন আছে তলৰ সংখ্যা কেইটাৰ হাৰ্থক অংকৰ সংখ্যা নিৰূপণ কৰা সিগনিফিকেন্ট ফিগার কেইটা আছে কব লাগে এবিলাক শিকাইছো লেকচার চোৱা সাগে 05 আছিল লেকচার নাম্বার হেতু চাবা এখিনি মই আলোচনা নকৰো ইয়াতে 0.007 মিটার স্কয়ার ইয়াতে সিগনিফিকেন্ট ফিগার কেইটা আছে মই কৈছো অকল এটা হেতু হল 7 হাউ কেনেকে লেকচার নাম্বার 5 চোৱা আৰু ইয়াতে ঘূৰি আহিবা এটো এটা দিয়া আছে আৰু এটা দিয়া আছে 2.64 into 10 to the power 24 এটা আছে 0.2370 এটা আছে 6.320 এটা আছে এটো এটা আছে 0.032 নিউটন মিটার স্কয়ার এবিলাকৰ ইউনিট দিছে এটো দিয়া আছিল জুল এটো দিয়া আছিল গ্রাম পার সেন্টিমিটার কিউব এটো দিয়া আছিল মিটার স্কয়ার সরি এটো দিয়া আছিল কেজি এটা দিয়া আছে 0.306032 মিটার স্কয়ার তো এখানে মই কৰি নিদিও আগতে লেকচার চোৱা লেকচার চাই ইয়াতে ঘূৰি আহিলে এভৰিথিং পাৰিবা গোটেই কেটা পাৰিবা ইয়াৰ তো লেকচার নাম্বার 5 আগতে চোৱা তাৰ পিছত ইয়াতে ইয়াৰ পিছত কোৱেশ্চন কি কৈছে ইয়াৰ পিছৰ কোৱেশ্চন কৈছে যে আয়তীয় ধাতুৰ পাত এখন দিক প্ৰস্থ আৰু বেদ যথাক্ৰমে দিয়া আছে ভ্যালুটো 4.234 মিটাৰ 1.005 আৰু কিবা কিবি দিয়া আছে তিনটা ভ্যালু দিয়া আছে সঠিক হাৰ্থক অংকলৈ বিবেচনা কৰি পাতখনৰ কালি আৰু আয়তন উলিওৱা এখন আয়তাকাৰ পাত দিয়া আছে এখন তাৰে দৈৰ্ঘ্যটো দিছে 4.234 m l is equal to 4.234 m প্ৰস্থটো দিছে 1.005 এটো দিছে 1.005 আৰু এটো দিয়া আছে 2.01 এটো দিয়া আছে মিটাৰ এবিলাক মিটাৰ এটো 2.01 সেন্টিমিটাৰ তো আমাক কি কৰিব লাগে হাৰ্থক অংক বিবেচনা কৰি কনসিডার কৰি আমি তাৰ কালি আৰু আয়তন উলিয়াব লাগে তো সলিউশনত আগতে দিয়া আছে কি কি হেখিনি চাবা গিভেন কি দিয়া আছে l দিয়া আছে 4.234 মিটার b দিয়া আছে 1.005 মিটার h দিয়া আছে 2.01
সেন্টিমিটাৰ চোৱা এই দুটা মিটাৰত দিয়া আছে এটো সেন্টিমিটাৰত তো তুমি ইয়াক আগতে মিটাৰলৈ কনভাৰ্ট কৰা কিমান হ'ব 0.0201 মিটাৰ আচ্ছা যেতিয়াই পূৰণ হৰণ যোগ বিয়োগৰ কথা আহিব তেতিয়া ইয়াৰে ব্ৰেকেটত সিগনিফিকেন্ট ফিগাৰ কাৰ কিমানটা আছে লিখি লবা হেতু ইয়াৰ সিগনিফিকেন্ট ফিগাৰ আছে কেটা সিগনিফিকেন্ট ফিগাৰ আছে ইয়াৰ 4টা ইয়াৰ সিগনিফিকেন্ট ফিগাৰ আছে 4টা ইয়াৰ সিগনিফিকেন্ট ফিগাৰ আছে এটা দুটা তিনটা তিনিটা ইয়াৰ সিগনিফিকেন্ট ফিগাৰ আছে তিনিটা এতিয়া আমি ইয়াতে আগতে সূত্ৰ এপ্লাই কৰো এতেকে পাতখনৰ কালি আচ্ছা পাতখনৰ কালি কি হ'ব 2 into L into B plus B into H plus H into L तो वैल्यू पुट करा L दिया আছে কিমান 4.234 into B 1.005 plus B মানে 1.005 into 0.0201 plus 0.0201 into 4.234 तो এখিনি কিমান হয় 2 into এখিনি আহিছে 4.25517 4.25517 plus এখানে আছে 0.02620 plus এখানে আছে 0.08510 তো এখানে কিমান আহিব is equal to 2 into 4.360 is equal to 8.72 meter square 8.72 meter square आयतन is equal to दिक पूरण प्रस्थ पूरण उच्चता 234 into 1.005 into 0.0201 तो गोटे केटा मल्टीप्लिकेशन करार पिছত रिजल्ट आहे 4.320 1.002 एटु হৈছে आंसर 0.08736 अच्छा एटु आंसर ভিতৰত আমাৰ ৰাখিব লাগিব তিনিটা সিগনিফিকেন্ট ফিগাৰ কিয় আমি এই তিনিটা দিক পূৰণ প্ৰস্থ আৰু উচ্চতা তিনিটাৰ ভিতৰত লোৱেষ্ট সিগনিফিকেন্ট ফিগাৰ আছিল তিনিটা তো ইয়াত আমি তিনিটা ৰাখিব লাগিব তো এটো তো সিগনিফিকেন্ট ফিগাৰ নহয় এটো নহয় তো ৰাখিব লাগিব ইয়াক আৰু ইয়াক আমাক বাদ দিব লাগিব 4ক তো 4ক যদি বাদ দিব লগা হয় 4 to 5 তকৈ ডাঙৰ নে সৰু তো ই যেনেকুৱা আছে হেনেকুৱা থাকিব তো आंसर হ'ব 0.0873 तो याद 8 7 आरो 3 होबो सिग्निफिकेंट फिगर तो एखिनि আছিল ইয়াৰ आंसर तो नेक्स्ट কি দিয়া আছে এটো উঠাই লোৱা अच्छा नेक्स्ट दिसे कि जे गेलामाলৰ দোকানৰ পৰা দগাপালৰে বাকচ এটাৰ ভৰ জুখি পোৱা গল এটা বাকচৰ জোখ
কিমান পাইছে ইয়াৰ যোগ পাইছে 2.300 কেজি ইয়াত তাৰপিছত কি কৈছে যে 20.15 গ্ৰাম আৰু 20.17 গ্ৰাম ভৰৰ সোণৰ টুকুৰা দুটা বাকচত ভৰোৱা হ'ল কিমান কিমান কৈছে এটা হৈছে 20.15 গ্ৰাম আৰু এটা কৈছে 20.17 গ্ৰাম এই দুটা ইয়াৰ ভিতৰত সোমাই দিয়া হ'ল তেতিয়া হলে কোশ্চেন কি কৈছে সাৰ্থক অংকলৈ বিবেচনা কৰি উলিওৱা তাৰে নাম্বাৰ 1 টো উলিয়াব দিছে কি নাম্বাৰ 1 দিছে যে বাকচটোৰ মুঠ ভৰ এটো বাকচৰ মুঠ ভৰ উলিয়াব দিছে তো চোৱা আমাক এটা ভৰ দিছে এটা হল 2.300 কেজি এটা দিছে 20.17 গ্ৰাম ইয়াক মই যদি মই কেজিত লওঁ কিমান হ'ব 1 গড় 2 গড় 3 গড় হলে 0.02017 কেজি আৰু এটা ভৰ দিয়া আছে 3 তো 20.15 গ্ৰাম এটো মানে হ'ব 0.02015 কেজি তো আমাক কি কৰিব দিছে মুঠ ভৰ কিমান হ'ব তিনটা যোগ কৰো তো এটা দিয়া আছে 2.300 প্লাস 0.02017 প্লাস 0.02015 एक গোটেইখিনি দিয়া আছে আমাৰ কেজি তো গোটেইখিনি যোগ কৰিলে কিমান হয় চাও গোটেইখিনি যদি মই যোগ কৰো এটা দিয়া আছে 2.300 প্লাস এটা দিয়া আছে 0.02017 0.02017 এটা দিয়া আছে 0.02015 তো এটো হল 2.34167 এটো হল আমাৰ মোট ভৰৰ দিয়া আছে কেজি এতিয়া চোৱা আমাৰ দশমিকৰ পিছত লয়েষ্ট কোনটো দিয়া আছে এটো দিয়া আছে লয়েষ্ট দশমিকৰ পিছত ইয়াতে দশমিকৰ পিছত বহুত কেটা দিয়া আছে এই দুটা আমি নধৰো 0 আছে ইয়াৰে দশমিকৰ পিছত এটা দুটা তিনটা চাৰিটা পাঁচটা ইয়াৰ দশমিকৰ পিছত এটা দুটা তিনটা চাৰিটা পাঁচটা কিন্তু ইয়াৰ দশমিকৰ পিছত কেৱল 3 এফালে 0 আৰু থাকিব হেবিলাক আমি হিসাব নকৰো 3 তো এই তিনিটাৰ ভিতৰত দশমিকৰ পিছত আটাইতকৈ যাৰ সংখ্যা কম আছে তাৰ মতে ৰিজাল্টৰ দশমিকৰ পিছত সংখ্যা হ'ব তো ইয়াৰে আটাইতকৈ কম আছে এটো দশমিকৰ পিছত এটা তো তুমি ৰিজাল্টৰ দশমিকৰ পিছত এটা ৰাখিব লাগিব দশমিকৰ পিছত যদি এটা ৰাখিব যাও 2.3 বাদ দিব লাগিব কাক 4 বাদ দিব লাগিব এতে 4 টো 5 কে ডাঙৰ নে সৰু 4 টো 5 কে সৰু তো আগৰ সংখ্যাটো যেনেকৈ আছে হেনকৈ থাকিব এটো হ'ব ইয়াৰ आंसर तो এখানে হবো কেজি 2.3 কেজি ইয়াৰ পিছত কি কৈছে ইয়াৰ পিছত সেকেন্ড কোশ্চেন কি দিছে সেকেন্ড কোশ্চেন দিছে টুকুৰা দুটাৰ ভৰৰ পাৰ্থক্য টুকুৰা দুটা কোন দুটা আছিল এই দুটা আছিল টুকুৰা ইহতৰ ভৰৰ পাৰ্থক্য কিমান ডাঙৰ ভৰ হৈছে এটো সৰু ভৰ হৈছে এটো ইয়াৰ পৰা তুমি বিয়োগ কৰি দিব লাগিব টুকুৰা দুটাৰ ভৰৰ পাৰ্থক্য কিমান হ'ব 20 পইণ্ট এটো ডাইৰেক্ট গ্ৰাম দুটা গ্ৰামতে দিয়া আছে তো গ্ৰামতে হিসাব কৰিম 20.17
17 মাইনাছ 20.15 কিমান হ'ব 2 0 তো এনসার হ'ব এতে চাও যে দুটো আমি যোগ বা বিয়োগ আচ্ছা যোগ বা বিয়োগত আমি সাৰ্থক অংক নাচাও যোগ বা বিয়োগত আমি সাৰ্থক অংক নাচাও যোগ বা বিয়োগত আমি কি চাও দশমিকৰ পিছত কিমানটা সংখ্যা আছে তো ইয়াৰে দশমিকৰ পিছত দুটা সংখ্যা আছিল ইয়াৰে দশমিকৰ পিছত দুটা সংখ্যা তো ৰিজাল্টত আমাৰ দশমিকৰ পিছত দুটা সংখ্যা ৰাখিব লাগিব তো এনসার হ'ব 0.02 এটো হ'ব ইয়াৰ এনসার টুকুৰা দুটাৰ বড় পাৰ্থক্য ডাঙৰ টুকুৰা এটো সৰু টুকুৰা এটো এটো পৰা এটো মাইনাস কৰিলে 0.02 গ্রাম এটা आंसर হ'ব গ্রাম তো ইয়াৰ পিছৰ কি কৈছে ইয়াৰ পিছৰ কোশ্চেনটো কৈছে যে টাইম কিমান হ'ল ৰবাচোন ঠিক আছে ইয়াৰ পিছৰ কোশ্চেনটো কি কৈছে ইয়াৰ পিছৰ কোশ্চেনটো কৈছে যে পৰ্যবেক্ষণ কৰিব পৰা চাৰিটা ৰাশি ক্ৰমে এ বি সি আৰু ডি ডিৰ ওপৰত ভৌতিক ৰাশি পি নিৰ্ভৰ কৰে তলত দিয়া ধৰণে কোশ্চেনটো হৈছে 2.13 এ বি সি ইয়াৰ মাজত ৰিলেচনটো দিছে p is equal to a cube b square by root over c into d root over c into d তো ইয়াৰে কি কৈছে a যেতিয়া জুকিছিলে তেতিয়া তাৰ পাৰ্সেন্টেজ এৰৰ আছিল 1% b ৰ জুখত আছিল 3% c ৰ জুখত আছিল 4% আৰু d ৰ জুখত আছিল 2% তো মোৰ p ৰ জুখত শতকৰা ভুল কিমান হ'ব কি কৈছে a b c আৰু d ৰ জুখত সন্নিবিষ্ট শতকৰা ত্ৰুটিসমূহ হ'ল 1 3 4 আৰু 2% p ত শতকৰা ত্ৰুটি কিমান ওপৰ সম্পৰ্কটো ব্যৱহাৰ কৰি p ৰ মান গণনা কৰোঁতে 3.763 এখিনি ভ্যালু পাইছে মানটোৰ কোনটো অংকত তুমি গঠন কৰা উচিত আচ্ছা তো ইয়াৰ আমি আগতে শতকৰা হিসাব কৰো এটোৰ আপেক্ষিক ভুল কিমান আছিল del p by p is equal to কিমান হ'ব এটা মই ভাঙি দেখাইছিলো তো 3 into del a by a plus এটা আমি কি কৰো আগত a b তাৰ পিছত c তাৰ পিছত d হিসাব কৰিম তো a হিসাব কৰোতে আগতে পাৱাৰটো লিখি লবা তাৰ পিছত উপৰত del a by a ঠিক হেনকা এটো b ৰ পাৱাৰটো লিখি ল 2 into del b by b plus এটোৰ পাৱাৰ কিমান হাফ into del c by c plus এটো হ'ব এটো পাৱাৰ যেহেতু নাই তো 1 ধৰা del d by d তো এটো আছে আমাৰ আপেক্ষিক ভুল এতে দিয়া আছে শতকৰা ভুলত আমি 100% মাল্টিপ্লাই কৰিব লাগিব 100% মাল্টিপ্লাই কৰিলে কিমান হ'ব 3 into del a by a plus 2 into del b by b plus half into del c by c plus del d by d into 100% এটো ভাঙি দিলে 3 into del a by a into 100% plus 2 into del b by b into 100% plus half into del c by c into 100% plus del d by d into 100% তো সোয়া ইয়ার ভ্যালু দিয়া আছে 3 into এখিনির ভ্যালু কিমান দিয়া আছে এর জুকত শতকরা ভুল দিয়া আছে 1% তো 3 into 1% plus 2 into ইয়ার ভ্যালু কিমান দিয়া আছে 3% plus half into ইয়ার ভ্যালু দিয়া আছে 4% plus এটো ভ্যালু দিয়া আছে 2% তো কিমান হ'ব ইয়াতে হ'ব 3 plus ইয়াতে হ'ব 6 plus ইয়াতে হ'ব 2 plus ইয়াতে হ'ব 2 তো 2 2 4 6 10 কিমান 13%
তো ভুল হৈছে মোৰ 13%। 13% ভুল হৈছে। তো অৰিজিনেল ভ্যালু আহিছে ইয়াতে কৈছে যে পিৰ মান গণনা কৰি পাইছে 3.763। তো এতিয়া মোৰ পাৰ্চেন্টেজ এৰৰত সিগনিফিকেন্ট ফিগাৰ আছে দুটা। তো ইয়াতে আমি কি কৰিম, ৰাখিম কিমানটা 3. দুটা ৰাখিম, দুটা ৰাখিলে 7 লৈকে বাদ দিব লাগিব মোৰ 6। তো 6 যদি বাদ দিব লগা হয় তেতিয়া হলে 3.6 বাদ দিলে 6 to 5 তকৈ ডাঙৰ, তো ইয়াৰ লগত আগত এড হ'ব। তো 3.8 হ'ব ইয়াৰ এনসাৰ। তো এনসাৰ আমাৰ কিমান হ'ব 3.8। কোৱেশ্চনটো কি কৈছে যে মানটোৰ কোনটো অংক তুমি গোটকৰণ কৰা উচিত। কোনটো অংক আমি গোটকৰণ কৰিম সেকেন্ড অংকটো। সেকেন্ড অংকটোলে আমি গোটকৰণ কৰিম। আচ্ছা, ইয়াৰ পিছৰ কোৱেশ্চন কি কৈছে যে বহুতো ছপা ভুল থকা কিতাপ এখনত নিৰ্দিষ্ট পৰ্যাবৃত্ত গতিশীল কণিকা এটাৰ হৰণৰ 4টা প্ৰকাশ ৰাখি লিখিছে ইয়াতে। সৰল পৰ্যাবৃত্ত গতি কৰে এনেকুৱা এটা বস্তু গতি কৰি আছে ধৰা, তাৰে ইয়াৰ পৰা এইখিনি বুজা হৰণ ডিসপ্লেসমেন্ট। তো y = 4টা ইকুৱেশ্যন দিয়া আছে। কি কি? এটা দিয়া আছে a sin twice pi by t/t। এটা দিয়া আছে y = a sin vt। এটা দিয়া আছে y = a/t sin t/a। এটা দিয়া আছে y = a sin twice pi t/t plus cos 2 pi t/t। আচ্ছা, আগতে চোৱা ইয়াতে কি কৈছে, a কি বুজাইছে কণিকাটোৰ সৰ্বোচ্চ বিস্তাৰ, v এ বেগ বুজাইছে, t হৈছে পৰ্যায়কাল। এতিয়া মাত্ৰাৰ ভিত্তিত ভুল প্ৰকাশ ৰাখি কেইটা বাতিল কৰা। ইয়াৰ কোনটো ইকুৱেশ্যন ভুল হৈছে লিখিব লাগে। আগতে চোৱা সৰল পৰ্যাবৃত্ত গতি, এনেকুৱা এটা ধৰা সৰল পৰ্যাবৃত্ত গতি কৰি আছে। তো ইয়াৰ পৰা এইখিনি ম্যাক্সিমাম ভ্যালু দিয়া আছে a। তো কণাটো ধৰা অলপ সময় পিছত ইয়াতে আহিছে, তো এইখিনি আমি কি বুলি কম y। তো ইয়াৰে y কি বুজাইছে, আমি কৰিব লাগে কি এই ইকুৱেশ্যন কেইটাৰ কোনটো ইকুৱেশ্যন শুদ্ধ আমি চেক কৰিব লাগে। চেক কৰোঁতে আমি কাৰ সহায় ল'ব লাগিব, মাত্ৰাৰ সহায় ল'ব লাগিব, ডাইমেনশ্যনৰ সহায় ল'ব লাগিব। তো ইয়াৰ মাত্ৰা তুমি চেক কৰা, এইফালে যি মাত্ৰা আছে সেইফালে একে মাত্ৰা আছে নে নাই। তো y কি বুজাইছে দৈৰ্ঘ্য, তো দৈৰ্ঘ্যৰ মাত্ৰা l, এইটো সাইডত l আহিল, এইটো সাইডত a কি বুজাইছে ইয়াৰ পৰা এইখিনি দৈৰ্ঘ্য বিস্তাৰ, তো ইয়াতে আছে তোমাৰ l। তো sin twice pi by t, sin twice pi t/t। তো চোৱা এইটো টাইম বুজায়, এইটোও টাইম বুজায়, তো এইটোৰ মাত্ৰা কেনসেল। twice pi মানে কিবা এটা কোণ বুজাইছে, কোণৰ তো মাত্ৰা নাই, তাৰ মানে এই গোটেইখিনি মিলি ইয়াৰ মাত্ৰা কিমান আহিছে অকল ইয়াৰ l। তো ইয়াৰো l, তো l একে আহিছে। তো এই ইকুৱেশ্যনটো এইকাৰণে আমাৰ শুদ্ধ, এই ইকুৱেশ্যনটো এইকাৰণে আমাৰ শুদ্ধ। নেক্সট এই ইকুৱেশ্যনটো তুমি চেক কৰিব লাগে। এই ইকুৱেশ্যনটো y ৰ মাত্ৰা কি l = এইফালে আহা a ৰ মাত্ৰা l sin। তো সাইনৰ পিছফালে কি আছে vt, v মানে lt - 1 into t। তো কিমান আহিল l into l স্কয়ার। তো এইফালে আহিল আমাৰ এইখিনি মিলি আহিল আমাৰ l স্কয়ার, কিন্তু লেফট সাইডত আছে আমাৰ অকল l। তো এই
সমীকৰণটো শুদ্ধ নহয়, কাৰণ এইফালে যিমান মাত্ৰা থাকিব লাগিব এইফালে সিমানে মাত্ৰা থাকিব লাগিব। নেক্সট এইটোত আহা, y ইজ ইকুৱেল টু y এর ফালে এইটোত আহা y এর মাত্রা l ইজ ইকুৱেল টু এইফালে আহা a এর মাত্রা আছে l, t এর মাত্রা t, sin t বাই এটা হচ্ছে তোমার a মানে হচ্ছে l। চোৱা সাইনৰ পিছত একচুয়ালি যোনটো নিয়মটো হৈছে সাইনৰ পিছত যিখিনি বস্তু আহিব সেই বস্তুখিনিৰ কোনো মাত্ৰা থকা উচিত নহয়। ইয়াৰ কি আহিছে l বাই t sin lt minus 1। সাইনৰ পিছত সদায় কোণ থাকে, কোণ টুৱাইস পাই বা পাই বাই 4, তো কোণৰ কোনো মাত্ৰা নাই। সাইনৰ পিছত যিখিনি ভ্যালু আহিছে ইয়াৰ কোনো মাত্ৰা আহিব নালাগিছিল, যদি মাত্ৰা আহিছে তেতিয়াহলে এই ইকুৱেশ্যনটো ভুল হৈছে, কাৰণ আমি জানো ইয়াতে কি থাকে কোণ, আৰু কোণ এবিত মাত্ৰাহীন ৰাখি কোণৰ কোনো মাত্ৰা নাই। তো চোৱা এইফালে কোণৰ কিবা এটা মাত্ৰা আহিছে, কোণৰ মাত্ৰা আহিছে মানে ইকুৱেশ্যনটো ভুল। ইয়াৰ হিসাব কৰা ইয়াৰ যদি মই হিসাব কৰো y এর কারণে আহিব l, ঠিকই আছে, লেফট হ্যান্ড সাইড ঠিকই আছে, রাইট হ্যান্ড সাইডত চোৱা এর কারণে আহিব l হৈছে sin এই গোটেইখিনিৰ মাত্ৰা চেক কৰা এবাৰ। tt ক্যান্সেল, এটোৰ tt ক্যান্সেল, তো ইয়াতেও আছে পাই, ইয়াতেও আছে পাই, কসৰ পিছত এটো কোশ্চেনটো লিখা ভুল হৈছে নেকি চাই লওঁ একবাৰ। হ্যাঁ এটো ব্ৰেকেট আছিল ইয়াতে, আৰু ইয়াতে ডাঙৰ ব্ৰেকেট। তো সাইনৰ এইখিনি মাত্ৰা নাই, ঠিকই আছে, তেতিয়াহলে ইয়াৰো এইখিনি মাত্ৰা নাই, তো অকল এইফালে মাত্ৰা থাকিল এর মাত্ৰা কিমান l, তো ইয়াতে যেহেতু এইখিনি যেহেতু মাত্ৰা নাই তো এফালেও l এফালেও l, তো ইকুৱেশ্যন 4 নম্বৰটো শুদ্ধ। তেতিয়াহলে আমাৰ শুদ্ধ ইকুৱেশ্যন কিমান কোনটো হল নাম্বাৰ 1 আৰু নাম্বাৰ 4, বাকি এই দুটা আমাৰ শুদ্ধ ইকুৱেশ্যন নহয়। ইয়াৰ পিছৰ কোৱেশ্যন কি কৈছে, এটা ইকুৱেশ্যন দিছে নিজৰ বেগৰ মান v আৰু পোহৰৰ বেগৰ মান c ৰ ওপৰত ভিত্তি কৰি পদাৰ্থৰ কণিকা এটাৰ গতি জড়িত ভৰ m আৰু স্থিৰ ভৰ m নট। এটা আমাৰ এটা ইকুৱেশ্যন আছিল m ইজ ইকুৱেল টু m নট বাই 1 মাইনাছ v স্কয়াৰ হোল টু দি পাৱাৰ হাফ। এটো ইকুৱেশ্যন নহয়, ইকুৱেশ্যনটো অৰিজিনাল ইকুৱেশ্যনটো আছে, এনেকুৱা টাইপৰ এটা অৰিজিনাল ইকুৱেশ্যন আছে য'ত বস্তু এটাৰ ভৰ হৈছে m যেতিয়া হি v ভেলোসিটি বেগেৰে গতি কৰি থাকে, m নটটো হৈছে বস্তুটো যেতিয়া ৰেষ্টত থাকে তাৰ ভৰ। এটা ধৰা মোৰ হাতত 1 কেজি ওজনৰ এটা পাথৰ আছে, হিল আছে, তো যেতিয়া মই ৰেষ্টত ৰাখিছো তাৰ ভৰ হৈছে m নট। তো ইয়াক যদি মই কিবা এটা স্পিডেৰে মই যেতিয়া পঠাই দিলে ইয়াৰ মাছটো চেঞ্জ হয়, কিমান চেঞ্জ হয়, আৰু চেঞ্জ হয় যিমান হয় হেতু তোমাৰ m। এতিয়া কি কৈছে এই ইকুৱেশ্যনটোৰ কৰবা না কৰবাত ভুল হৈছে লিখাটো, এতিয়া ক'ত ভুল হৈছে বিচাৰি উলিয়াব লাগে। আমাৰ হাতত অপচন আছে কি এটা মাত্ৰা, তো ইয়াৰ আমি দুইফালে মাত্ৰা চেক কৰো। এইফালে মাত্ৰা আছে আমাৰ l, এইফালে আহা m নটৰ মাত্ৰা আছে ওপৰত আছে l, এটোতো মাত্ৰা নাই তো 1 মাইনাস এটোতো নাই, এটা কাম কৰো ৰুট ওভাৰ দি লওঁ 1 মাইনাস ভিৰ মাত্ৰা কি lt minus 1, তো স্কয়াৰ আছে যেহেতু এটো হ'ব এটো, তেতিয়াহলে মোৰ হাতত এটা
ৰাস্তা আছে মই যদি কিবা কি তলৰ এইখিনি মাত্ৰা নোহোৱা কৰিব পাৰোঁ তেতিয়াহ'লে মোৰ এইফালৰ মাত্ৰা আৰু এইফালৰ মাত্ৰা একেই হৈ যায় এইফালে ওয়েল আছে এইফালে ওয়েল আছে তো এইখিনি তলৰখিনি আমি মাত্ৰাটো কেনেকৈ নোহোৱা কৰিব পাৰি ইয়াতে চোৱা ইয়াতে যদি মই এটা ভেলোচিটি বহুৱাও যেটোৰ মাত্ৰা আছে lt - 1 আৰু ইয়াকো স্কয়াৰ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব এইটো গোটেইখিনি আৰু এইটো গোটেইখিনি কেনসেল হৈ যাব মাত্ৰা নাই তো অকল মাত্ৰা থাকিব l তো ইয়াৰ সেই কাৰণে ইকুৱেশ্যনটো হৈছে কৈছে কি যে ইকুৱেশ্যনটো যে লৰাটোৱে ইয়াৰ কিবা এটা পোৰ্শনত c বহাব পাহৰি গৈছে এই c টো কোনটো পোৰ্শনত বহালে ইয়াৰ ইকুৱেশ্যনটো শুদ্ধ হ'ব তো আমি চেক কৰি দেখা পালো কি যে ইয়াৰ মাত্ৰা আছে l ইয়াৰো মাত্ৰা l তো 1 এর যেহেতু মাত্রা নাই v এর মাত্রা আছে তো অবভিয়াসলি v এ যদি ভেলোসিটি বুঝাইছে c ও ভেলোসিটি বুঝা পোহৰৰ তো ভেলোসিটি বাই ভেলোসিটি মাত্রা ক্যান্সেল হৈ যাব তো ইয়াতে সেই কাৰণে v স্কয়ার বাই ইয়াৰ তলত হ'ব c স্কয়ার আৰু ওপৰত আছে হাফ তো এটো হ'ব ইয়াৰ এক্সাক্ট ইকুৱেশ্যন তো আজিলৈকে এইখিনিয়ে ইয়াৰ পিছত যিখিনি কোৱেশ্চন আছে সেইখিনি আমি এটা নেক্সট ভিডিও বনাম এটো কেদিনমান পিছত বনাম তো এইখিনি আছে আজি ইয়াৰ পিছত আমি চেপ্টাৰ 3 টো স্টার্ট কৰিম চেপ্টাৰ 3 আছিল আমাৰ সৰল ৰৈখিক গতি মোশন ইন এ স্ট্রেট লাইন তো আজিলৈকে এইখিনিয়ে থাকিল কোৱেশ্চনখিনি ট্ৰাই কৰিবা আৰু বাকি যিখিনি কোৱেশ্চন আছে সেইখিনি ট্ৰাই কৰিবাচোন নিজে নিজে পাৰা নেকি আৰু নেক্সট চেপ্টাৰটোলৈ ওয়েট কৰি থাকা থ্যাংক ইউ ভেরি মাচ